নমস্কাৰ, আজি হৈছে 20 ফেব্ৰুৱাৰী। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা আজি ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাইছোঁ আজিৰ প্ৰথমটো খবৰ। ৰাজ্যবাসীৰ বাবে ভাল খবৰ। কেতিয়া লাভ কৰিব লাখপতি বাইদেউৰ ধন? মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে এই সন্দৰ্ভত বৃহৎ ঘোষণা। লাখপতি বাইদেউ আঁচনিৰ হিতাধিকাৰীসকললৈ ভাল খবৰ এই মুহূৰ্তত আহি পৰিছে। কেতিয়া লাভ কৰিব লাখপতি বাইদেউ আঁচনিৰ ধন ইয়াক লৈ প্ৰশ্ন উত্থাপিত হৈছে। আৰু এই সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা যে অহা 1 এপ্ৰিলৰ পৰা আৰম্ভ হ'ব প্ৰক্ৰিয়া। বিহালীৰ পৰা আৰম্ভ হ'ব এই প্ৰক্ৰিয়াৰ শুভাৰম্ভণি। আৰু মুখ্যমন্ত্ৰীৰ অফিচিয়েল জন্মদিন 1 এপ্ৰিলত বিহালীবাসীলৈ উপহাৰ প্ৰদান কৰা হ'ব। আৰু অহা 1 এপ্ৰিলত মেটমৰা উপহাৰ লৈ বিহালীলৈ যাব মুখ্যমন্ত্ৰীগৰাকী। আৰু লাখপতি বাইদেউ আঁচনিৰ হিতাধিকাৰীসকললৈ ভাল খবৰ ইতিমধ্যে আহি পৰিছে যে কেতিয়া লাভ কৰিব লাখপতি বাইদেউৰ ধন। ইয়াক লৈ কিন্তু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা। আৰু অহা 1 এপ্ৰিলৰ পৰা আৰম্ভ হ'ব প্ৰক্ৰিয়া। বিহালীৰ পৰা শুভাৰম্ভ কৰা হ'ব এই প্ৰক্ৰিয়া। এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো। ৰাজনৈতিক প্ৰেক্ষাপটৰ এটি ডাঙৰ খবৰ। 2026 চনত বিজেপিক বয়কট, নালাগে আমাক অৰুণোদয় আঁচনি, আমি প্ৰাপ্য বিচাৰিছোঁ। 2026ত বিজেপিৰ বিৰুদ্ধে কৰা হ'ব ভোট বৰ্জন। চৰকাৰৰ অৰুণোদয় নালাগে বুলি হুংকাৰ দিলে মধ্যাহ্ন ভোজনৰ কৰ্মচাৰীয়ে। আমি ভিক্ষা মগা নাই, আমি আমাৰ প্ৰাপ্য বিচাৰিছোঁ বুলি এতিয়া হুংকাৰ প্ৰদান কৰিছে চৰকাৰক। আমাৰ প্ৰাপ্য নাপালে 2026ত আমি ভোট বৰ্জন কৰিম। মহানগৰীৰ চৰচলত কাঁহী বাতি বজাই মধ্যাহ্ন ভোজন সংস্থাৰ এই প্ৰতিবাদ। নেতা মন্ত্ৰীৰ একাপ চাহ খোৱা পইচা আমি দৰমহা হিচাপত পাওঁ বুলি তেওঁলোকে এতিয়া ক্ষোভ প্ৰকাশ কৰিছে। সময়মতে মাননি দিয়াৰ দাবীৰে এই প্ৰতিবাদ তেওঁলোকৰ। আৰু 9,000 টকালৈকে বৃদ্ধি কৰিব লাগিব মধ্যাহ্ন ভোজনৰ কৰ্মচাৰীৰ মাননি। 2026ত বিজেপিৰ বিৰুদ্ধে কৰা হ'ব ভোট বৰ্জন। চৰকাৰৰ অৰুণোদয় আঁচনি নালাগে বুলি হুংকাৰ দিলে মধ্যাহ্ন ভোজনৰ কৰ্মচাৰীসকলে। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। দিল্লীৰ নতুন মুখ্যমন্ত্ৰী ৰেখা গুপ্তা। দিল্লীৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী ৰেখা গুপ্তা। বিজেপি বিধায়কৰ দলত লোৱা হ'ল এই সিদ্ধান্ত। 27 বছৰৰ পাছত দিল্লীত গঠন হ'ল বিজেপি চৰকাৰ। আৰু সাংসদ ৰবি শংকৰ প্ৰসাদে ঘোষণা কৰিলে ৰেখা গুপ্তাৰ নামটো। আৰু শালিমাৰবাগ সমষ্টিৰ পৰা জয়লাভ কৰিছিল ৰেখা গুপ্তাই। কাইলৈ অৰ্থাৎ আজি দুপৰীয়া 12:35 মুখ্যমন্ত্ৰী হিচাপে শপত ল'ব ৰেখা গুপ্তাই। আৰু ৰামলীলা ময়দানত অনুষ্ঠিত হ'ব শপত গ্ৰহণৰ অনুষ্ঠান। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত শপত গ্ৰহণ অনুষ্ঠিত কৰা হ'ব। আৰু দিল্লীৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী ৰেখা গুপ্তাৰ নাম এতিয়া উল্লেখ কৰা হৈছে। বিজেপি বিধায়কৰ দলত লোৱা হ'ল এই সিদ্ধান্ত। আৰু 27 বছৰৰ পাছত দিল্লীত গঠন হ'ল এতিয়া বিজেপি চৰকাৰ। সাংসদ ৰবি শংকৰ প্ৰসাদে ঘোষণা কৰিলে ৰেখা গুপ্তাৰ নাম। সমগ্ৰ ৰাজ্যবাসীৰ বাবে এটা ভাল খবৰ। তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ পৰীক্ষা দিছিল নেকি আপুনি? ADREৰ ৰিজাল্টক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে ডাঙৰ ঘোষণা। ADREৰ ফলাফল সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা। তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ প্ৰাৰ্থীলৈ ডাঙৰ খবৰ এই মুহূৰ্তত আহি পৰিছে। মাৰ্চ মাহৰ 7 তাৰিখৰ আগতেই ঘোষণা হ'ব ADREৰ ৰিজাল্ট। ফেচবুক লাইভ যোগে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে ডাঙৰ ঘোষণা। তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰি কাৰ কাৰ হাতত আছে? নিকাভাৱে অনুষ্ঠিত হ'ল পৰীক্ষা। আৰু ভাগ্য উদয় হ'ব হাজাৰ হাজাৰ যুৱক যুৱতীৰ। নিকাভাৱে দিয়া হ'ব এই পৰীক্ষাৰ ৰিজাল্ট। আৰু হাঁহি বিৰিঙিব এতিয়া ঘৰে ঘৰে। আহিব ভাল খবৰ 7 মাৰ্চৰ আগতেই। তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ প্ৰাৰ্থীলৈ ডাঙৰ খবৰ দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে।